হে রাম রাম, তুমি তপ পুণ্য, তুমি বিনে শূন্য, দেখুই তু ত্ৰিজগত। কাৰ পুণ্য ককৰু চৰণত ধৰু, লয়ো কমুক লগত। তোমাৰ চৰণ পংকজ পুজিবে, কত পুণ্যে পাইলো লাগ। বাপ জগন্নাথ নকৰায় অনাথ, ভকত ক তুমি ত্যাগ। হে ভগৱান, মই তোমাক প্ৰাৰ্থনা কৰিছো, তুমি যিহেতু যাবা, গতিকে তোমাৰ লগত মোকো লৈ যোৱা। তুমি অবিহনে এই জগতখন মই শূন্য দেখো। তুমি অবিহনে এই জগতখনক মোৰ কোনো অস্তিত্ব মই নেদেখো। তুমি মোৰ কাৰণে সৰ্বে সৰ্বা, তুমি মোৰ কাৰণে সকলো। এতেকে তোমাক এৰি মোৰ জীৱন মই চলাব নোৱাৰো। হে ভগৱান, তুমি মোক লগত লৈ গ'লা। তোমাৰ চৰণ পংকজ পুজিবে, কত পুণ্যে পাইলো লাগ। বাপ জগন্নাথ নকৰায় অনাথ, ভকত ক তুমি ত্যাগ। সঁচাকে তোমাৰ চৰণ পুজিবৰ কাৰণে পৰম সৌভাগ্য মৰ্মে মই এই সুযোগ পালো। প্ৰত্যক্ষ ভগৱানৰ চৰণ পূজন কৰিব পৰাৰ সৌভাগ্য প্ৰাপ্তি হোৱাটো বহুত ডাঙৰ কথা। প্ৰভু ৰামচন্দ্ৰৰ চৰণ সেৱা কৰিছিল নিৰন্তৰ যিসকলে, লক্ষ্মণ, হনুমান, এইসকলে। সেইকাৰণে এওঁলোকো জগতৰ কাৰণে পূজ্য হৈ গ'ল। আজিও এটা পৰম্পৰা, এটা কথা ধৰা হয় ভাৰতবৰ্ষৰ সনাতন পৰম্পৰা, যে আজিও যদি ভগৱন্তৰ কথা কৰবাত চৰ্চা হয়, শ্ৰৱণ কীৰ্তন হয়, সেই শ্ৰৱণ কীৰ্তন শুনিবৰ কাৰণে কোনোবা আহক নাহক, সাক্ষাৎ হনুমান তাত বিদ্যমান হৈ থাকে বুলি কৈছে। কৃষ্ণ কথা শুনিবলৈ, ৰামৰ কথা শুনিবলৈ ইমানে আকুল, এইবুলি ধৰা হয়। ভগৱান কৃষ্ণৰ চৰিত্ৰ শুনাটোই জগতৰ শ্ৰেষ্ঠ কথা, আৰু ভগৱান কৃষ্ণৰ চৰণ প্ৰত্যক্ষভাৱে পূজন কৰিব পৰাটো কিমান ভাগ্যৰ কথা। এনে সৌভাগ্যৰ গৰাকী হৈছিল উদ্ধৱ। তেওঁ বৃহস্পতি গুৰুৰ শিষ্য হোৱাৰ পিছতো, সেই সময়ৰ এগৰাকী উচ্চ শিক্ষিত লোক হোৱাৰ পিছতো, তেওঁৰ জীৱনৰ সৰ্বোচ্চ শিক্ষা ব্যৱস্থা, জ্ঞান, কৰ্ম সকলো তেওঁ ভগৱানৰ চৰণ সেৱাৰ কাৰণে সমৰ্পণ কৰিছিল। সেইকাৰণে তেওঁ কৈছে যে তুমি যিহেতু যাব ওলালা, হে প্ৰভু, ময়ো তোমাৰ লগত যাম, তুমি মোক লগত লৈ যোৱা। তুমি ভকতক ত্যাগ কৰিব নোৱাৰিবা, তুমি লৈ যোৱা। সম্যকে অমৃত তোমাৰ চৰিত্ৰ, শুনে মাত্ৰ যিতু নৰে, পায়া প্ৰেম ভাৱনেৰ তুজু পাও, বিষয়কো পৰিহৰে। সম্যক শব্দৰ অৰ্থ হ'ল উত্তম। তোমাৰ চৰিত্ৰ উত্তম অমৃত প্ৰভু, ইয়াতকে আৰু উত্তম কথা অমৃত কি হ'ব পাৰে জগতৰ। তোমাৰ এই চৰিত্ৰ অমৃত যিসকলে শ্ৰৱণ কৰে, যিবিলাক ব্যক্তিয়ে এই কথা শুনে, তেওঁ প্ৰেম ভাৱাপন্ন হয় আৰু বিষয়ক তেওঁ পৰিত্যাগ কৰিব পৰা সামৰ্থ্য হয়। এতিয়া প্ৰশ্ন হ'ল, আমিবিলাকেওতো ভাগৱত শুনি থাকো, কৃষ্ণ কথা শুনি থাকো, আমি কিয় বিষয়ক পৰিত্যাগ কৰিব পৰা নাই?
আমিতো নিৰন্তৰ কৃষ্ণ কথা শুনি আছো, আমি কিয় বিষয়ক পৰিত্যাগ কৰিব পৰা নাই? ডাঙৰ কথা হৈছে এইটোৱে যে কৃষ্ণ কথা আপুনি কাৰ পৰা শুনিব? আপুনি চাওক যে সীতাৰ কথা, ভগৱান ৰামৰ পত্নী সীতাৰ চৰিত্ৰ যি ধৰণে বৰ্ণিত হৈছে, এগৰাকী পৰম কল্যাণকামী সাধ্বী শান্তি নাৰী সীতাৰ চৰিত্ৰ যদি কোনোবাই শুনে, যিমান দুষ্ট পুৰুষ হলেও তেওঁৰ মন তৎক্ষণাৎ নিয়ন্ত্ৰণলৈ আহি যায় সীতাৰ চৰিত্ৰ শুনিলে। এগৰাকী চঞ্চলৰ পৰা চঞ্চল কামী পুৰুষৰ ওচৰতো যদি সীতাৰ চৰিত্ৰ কোনোবাই গায়, তেতিয়াহ'লে তেওঁৰ লগে লগে মানস পটত এনেকুৱা ক্ৰীড়া আৰম্ভ হৈ যায় যে তেওঁ তৎক্ষণাৎ তেওঁ নিজক সংযম কৰিব পৰা সামৰ্থ্য হৈ যায়। কিন্তু সেই সীতাৰ চৰিত্ৰ যেতিয়া ৰাৱণে শুনিছিল, ৰাৱণ কিন্তু কি হৈ গ'ল? কামনাত বেছিকে উত্ৰাপল হৈ গ'ল। ৰাৱণ কামনাৰ প্ৰতি বেছি, তৎক্ষণাৎ মানে লাগে আৰু সীতাক, তেওঁ এনেকুৱা কামনা পৰ্ব হৈ গ'ল। কিহৰ কাৰণে? মনত ৰাখিব প্ৰভুসকল, কৃষ্ণ কথা কাৰ মুখেৰে শুনিব? তেওঁ শুনিছিল কাৰ মুখেৰে? শূৰ্পণখাৰ মুখেৰে শুনিছিল। সেইকাৰণে তেওঁৰ জীৱনত উল্টা ক্ৰীড়া আৰম্ভ হৈ গ'ল। সেইকাৰণে ভগৱানৰ চৰিত্ৰ কাৰ মুখেৰে শ্ৰৱণ কৰিব, সেইটো খুব নিৰ্ণায়ক কথা। কিন্তু একেই ভগৱানৰ চৰিত্ৰ শূৰ্পণখাৰ মুখে ৰাৱণে শ্ৰৱণ কৰিলে কাৰণে ৰাৱণৰ মানসিকতা তাৰ উল্টা ৰিয়েকশ্যনটো হৈ গ'ল, ওলটা প্ৰভাৱ হৈ গ'ল। সেইকাৰণে কৃষ্ণ কথা কাৰ পৰা শুনিব? আটাইতকৈ উত্তম বিচাৰটো হ'ল এইটোৱেই যে কৃষ্ণ কথা নিজেই নিজৰ ভিতৰত শ্ৰৱণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। অৰ্থাৎ আপুনি সেই অৱস্থালৈকে গুচি যাব পাৰিব লাগিব, আপোনাৰ ভিতৰত থকা আপুনিয়ে আপোনাক কৃষ্ণ কথা শুনাব। তেতিয়া এইটো অহৰ্নিশ হয়, অজপা হৈ যায়। 24 ঘণ্টা আপুনি তেতিয়া কৃষ্ণ ধ্বনি শুনিব, কৃষ্ণ চৰিত্ৰ শুনিব। এনেকুৱা 24 ঘণ্টা কৃষ্ণ ধ্বনি আৰু চৰিত্ৰ শ্ৰৱণ কৰোতাসকলৰ ভিতৰত পোনপ্ৰথমে অগ্ৰগণ্য হিচাপে নাম লোৱা হয় গোপীসকলৰ। সেইকাৰণে গোপীসকল যেতিয়া ভগৱানৰ ওচৰলৈকে ঢপলি আহিলে, তেতিয়া ভগৱানে গোপীসকলক কৈছিলে যে তোমালোকে এটা কাম কৰা, মোক দেখিলা বোলে, দেখিলো। বৃন্দাবন দেখিলা, দেখিলো। বিকশিত বৃন্দাবন ইমান সুন্দৰভাৱে প্ৰস্ফুটিত হৈছে, তোমালোকে দেখিলা, এতিয়া তোমালোকে ঘৰলৈ যোৱা। ভগৱানে তেওঁলোকক মনত পেলাই দিছিলে, তোমালোকক নেদেখি তোমালোকৰ সন্তানবিলাকে এতিয়া মা মাকে চিঞৰি চিঞৰি কান্দি আছে। তোমালোকক নেদেখি তোমালোকৰ স্বামী হাবাথুৰি খাইছে। তোমালোকৰ পৰিয়াল পৰিজনৰ মাজত ভীষণ পৰিস্থিতিৰ সৃষ্টি হৈছে। গৰু গাই সা সম্পত্তি খেতি বাতি সকলো তোমালোক মালিকনী একোগৰাকী, গতিকে নিজৰ নিজৰ সা সম্পত্তিৰ মালিকনী হৈ থাকাগে, যোৱা ইয়াৰ পৰা সোনকালে। কিন্তু গোপীসকলে কি বুলি কৈছিলে যে হে ভগৱান, তোমাৰ মুখেৰে এনেকুৱা কথা হ'ব বুলি আমি ভবাই নাছিলো। তুমিও যে ভকতক এনেকে ত্যাগ কৰিব পাৰা, এই কথাটোতো আমি ভবাই নাছিলো। আমিতো ইতিমধ্যে তোমাক পাবৰ কাৰণে আমাৰ জীৱনৰ সৰ্বস্ব পৰিত্যাগ কৰি থৈ গুচি আহিলো। আমি যে কিবা মালিকনী, সম্পত্তিৰ মালিকনী, গৰু গাই খেতি বাতি এইবিলাক আছে পাহৰি গলো। আমাৰ যে স্বামী আছে আমি পাহৰি গলো, আমাৰ যে সন্তান সন্ততি আছে পাহৰি দিছো। আমাক কেৱল তোমাক লাগে, তোমাৰ দুখানি চৰণত সমৰ্পিত হ'বলৈ লাগে। এইটোৱেই মনুষ্য জীৱনৰ স্বাৰ্থ। সেইকাৰণে ইয়াত উদ্ধৱে কৈছে যে প্ৰভু, তোমাৰ চৰিত্ৰ শুনিলে মানুহৰ মনত প্ৰেম ভাৱনাৰ জন্ম হয়। গোপীসকলৰ মনত প্ৰেম ভক্তিৰ জন্ম হৈছিল, যাক সপ্ৰেম ভকতি বুলি কয়। সেই সপ্ৰেম ভকতি জন্ম হোৱাৰ ফলতে তেওঁলোকে বিষয়কো পৰিত্যাগ কৰিবৰ কাৰণে সামৰ্থ্য হৈ গৈছিল। ৰাম শয়নে ভজনে স্নান গোপ স্থানে সদা সেৱা কৰোঁ আমি।
তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু, কিমতে বৰ্তিব স্বামী। ৰামময়ী পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ, তোমাৰ উচিষ্ট খায়া। দঢ়ায়া সুচিত্ত কিনু বিপৰীত, তৰিব দুষ্টৰ মায়া। মই যেতিয়া খাওঁতে শুওঁতে উঠোতে বহোতে কেৱল তোমাকে সেৱা কৰিছো প্ৰভু। প্ৰভু অকল মনত ৰাখিব, ভগৱান হলেও তেওঁৰতো এটা ব্যক্তিগত জীৱন আছিল। আমি সামাজিক ব্যক্তিবিলাকৰ, আপোনালোক সকলোৰে সামাজিক ব্যক্তিবিলাকে অধিকাংশ সময় সামাজিক হৈ থাকে, কিন্তু তেওঁলোকৰতো এটা ব্যক্তিগত জীৱন আছে। সেই ব্যক্তিগত জীৱনখিনি তেওঁলোকে কাকো নিদিয়ে, সেইটো তেওঁৰ নিজৰ কাৰণে। তেওঁ খাব, শুব, স্নান কৰিব, দৈনন্দিন নিত্যকৰ্ম সাধন কৰিব, পৰিয়াল পৰিজনৰ লগত থাকিব, এইখিনি তেওঁৰ ব্যক্তিগত জীৱন। কিন্তু ভগৱান কৃষ্ণৰো যি ব্যক্তিগত জীৱনসমূহ আছিল, সেই ব্যক্তিগত জীৱনসমূহতো প্ৰত্যেকটো মুহূৰ্তত এগৰাকী একনিষ্ঠ সেৱক হিচাপে উদ্ধৱ তেওঁৰ লগত আছিল। ভগৱানৰ স্নান কৰা কাৰ্য, ভোজন কৰা কাৰ্য, শয়ন কাৰ্য, সকলোতে উদ্ধৱে তেওঁক যি ধৰণে সেৱা কৰিব লাগে, প্ৰতি মুহূৰ্তত তেওঁ সেৱাৰ কাৰণে প্ৰস্তুত হৈ আছে। আৰু এই কথা স্বয়ং উদ্ধৱে নিজে স্বীকাৰ কৰিছে যে, হে প্ৰভু, শয়নে ভোজনে স্নান গোপ্যস্থানে সদা সেৱা কৰোঁ আমি। মোৰ এইটো বিশ্বাস আছিলে যে তুমি যিদিনাখন যাবা ময়ো তোমাৰ লগতে গুচি যাম। গতিকে তোমাক বাদ দি পেলাই মোৰ আজিৰ পৰা কামেই বা কি? তুমিয়ে নাথাকিলে মোৰতো কাম তুমিয়ে আছিলা। তাৰমানে এগৰাকী প্ৰকৃত ভকতে ঈশ্বৰৰ কৰ্মত এনেকে সমৰ্পিত হয়, ঈশ্বৰ অবিহনে তেওঁৰ জীৱনত আৰু একো কামেই নাথাকে। উদ্ধৱৰ জীৱনতো সেইটোৱে হৈছে। কিন্তু আমি যিবিলাক ভক্ত হৈছো, আমাৰ ভক্তবিলাকৰ আমাৰ প্ৰথম আৰু প্ৰধান কাম হ'ল নিজৰ কামখিনি। তাৰ মাজতে যিখিনি আহৰি পাওঁ সেইখিনিহে আমি ভগৱানৰ কাৰণে দিওঁ। কেতিয়াবাতো তাতো বিঘিনি। গোটেই শৰণৰ বাক্যখিনি মাতিব লাগিছিল, আজি আৰু মতা নহল প্ৰভু। শ্ৰীমন্ত শংকৰ হৰিভকত একদম ধাম-ধুম মাতি যে প্ৰভু বেয়া নাপাবা, মোৰ একদম জৰুৰী কাৰ্য যাব লাগে, গতিকে আজিলে আৰু ইমানতে সামৰি। ভগৱানক কি ক'ব এতিয়া? ঠিক আছে, আপোনাৰ জৰুৰী কাম, আপুনি যাবই। 24 ঘণ্টা কেৱল নিজৰ কাৰণে চিন্তা আমাৰ। খাব লাগে, শুব লাগে, পিন্ধিব লাগে, আনন্দ কৰিব লাগে, স্ফূৰ্তি কৰিব লাগে, ভগৱানৰ কাৰণে। ৰাতিপুৱা স্নান কৰি উঠি অকমান সময়, গধূলি একদম সকলো কাম কাজ আজৰি হৈ অকমান সময় স্নান কৰি ভগৱানৰ সন্মুখত ধ্যানস্থ হোৱা। আচৰিত কথা যে ৰাতিপুৱা স্নান কৰি পেলাই যেতিয়া ভগৱানৰ সন্মুখত দিব্য বন্তি জ্বলাই পেলাই আমি বহোঁ, মগজুটো খুব শান্ত হৈ থাকে সেইখিনি সময়ত। ভগৱানৰ চিন্তনতকে আজি দিনটো কি কৰিব লাগিব সেইখিনি চিন্তনেহে সেইখিনি সময়তো আহি পেলাই জুমুৰি দি ধৰে। যাদৱ যদুনন্দন মাধৱ মধুসূদন চলি থাকিল, তাৰ মাজতো আকৌ সেইখিনি চিন্তা, আজি কাক লগ কৰিব লাগিব, কাক কি দিব লাগিব, কাৰ পৰা পইচা আনিব লাগিব, কাক পইচা দিব লাগিব, বজাৰ কেতিয়া কৰিব লাগিব, জী জোঁৱাইৰ ওচৰলৈ কেতিয়া যাব লাগিব, নাতিটোৰ কাৰণে পইচা পঠিয়াব লাগিব, হেন তেন তেন তেন। সেইখিনি সময়ত আটাইগাল পৰিকল্পনা আহি আপোনাক তাতে ধৰি থাকিব। সেইকাৰণে দক্ষিণ ভাৰতত এজন সন্ত পুৰুষ আছিলে, একনাথ বাবা বুলি, স্বামী একনাথ জি মহাৰাজ। তো এজন ব্যৱসায়ীয়ে ৰাতিপুৱা যেতিয়া ধূপ জ্বলাইছে, বন্তি জ্বলাইছে, আৰতি কৰিছে, তেতিয়া তেওঁৰ মগজুত আজি ব্যৱসায়ত কি কৰিব লাগিব, কিমান টকা দিব লাগিব ইত্যাদি এইবোৰ চব চিন্তা সেইখিনি সময়ত তেওঁৰ মগজুত আহি ধৰে। তেওঁ চিন্তা কৰিলে যে মইতো 24 ঘণ্টা কেৱল মোৰ বেপাৰখনক লৈ চিন্তা কৰি থাকোঁ। এই ৰাতিপুৱা গাটো ধুই অকণমান ভগৱানক ভজনা কৰোঁ, এইখিনি সময়তো মোৰ এইবোৰ চিন্তা আহে। এই চিন্তাৰ পৰা মই কেনেকৈ মুক্ত হ'ব পাৰোঁ? অকণমান সময়, সেই ভগৱান
মোক উপায় দিয়া, যাতে মই অকণমান সময় বেলেগ একো চিন্তা নকৰাকৈ মই কেৱল খুব শুদ্ধ শান্ত চিত্তেৰে অকণমান সময় 24 ঘণ্টা মোৰ দৈনন্দিন জীৱনৰ 24 মিনিট যদি মই 24 মিনিট নোৱাৰো 24 ছেকেণ্ড যদি মই তোমাক ভাবিব পাৰিলোঁ বেলেগ একো নহয়। কোনোবাই দাবী কৰিব পাৰে যে মই পাৰোঁ, কিন্তু সেইটো কাৰ্যহে পৰিচয় দিব, সেইটো নিজে জানিব, বেলেগে নাজানে। তেওঁ চিন্তা কৰিলে যে একনাথ বাবাই কেনেকৈ দিন ৰাত ধ্যানস্থ হৈ থাকিব পাৰে। তেওঁ গুচি গ'ল তেওঁৰ ওচৰলৈ, গৈ ক'লে বোলে হে বাবা বোলে মই তোমাৰ ওচৰলৈকে এটা উপায় বিচাৰি আহিছোঁ। বোলে কি? যে আমিতো দিনটো 24 ঘণ্টা আমি 24 মিনিট সময়ো ভগৱানৰ চিন্তনত থাকিব নোৱাৰোঁ। তুমি এই 24 ঘণ্টাই ভগৱানৰ চিন্তাত কেনেকৈ বিলীন হৈ থাকিব পাৰা? এই উপায়টো মোক লাগে। কেলে? বোলে ময়ো অকণমান ভগৱানৰ চিন্তা কৰিব খোজো তোমাৰ নিচিনাকৈ। একনাথ বাবা অকণমান সময় ধ্যানস্থ হ'ল, হৈ কিনে ক'লে যে হে বৎস, তুমি আৰু এইবিলাক কৰিব নালাগে। কিহৰ কাৰণে? যে তুমি মাত্ৰ জীয়াবাই মাত্ৰ 30টা দিন পৃথিৱীত। এই 30 দিন জীয়াই থাকি তুমি গোটেই জীৱন কৃষ্ণ চিন্তা ঈশ্বৰ চিন্তা নকৰাকৈ কটালা। আৰু এই 30টা দিননো চিন্তা কৰি কি কৰিবা? নালাগে, যোৱা যেনেকৈ কটাইছিলা তেনেকৈ কটোৱাগে। আৰু তুমি যিহেতু মাত্ৰ 30টা দিনৰ আলহী, গতিকে এই 30টা দিনত তুমি ঠিকছে খাই লৈ মৌজ মস্তি কৰি যি মন তাকে কৰাগে। আৰু যাবাই যিহেতু, আৰু পৃথিৱী এৰি এই ভোগ ভোগতি ক'ত পাবা? আৰু বা কি জন্ম হয় তোমাৰ ক'বতো নোৱাৰি। পোক পৰুৱা গছ বিৰি তৰু তৃণ কি হয় ঠিকতো নাই। যোৱা। একনাথ বাবাৰ কথাটো অমুক বাক্য এগৰাকী সন্ত পুৰুষে কৈছে। তেওঁ একদম খুব বিষণ্ণ মনেৰে ঘৰলৈ উভতি আহিলে। পত্নীয়ে সুধিলে কি হৈছেনো আপোনাৰ? কোনোদিনেতো আপোনাক এনেকে দেখা নাই। তেওঁ একো মাতা নাই, চিধা ৰুমৰ ভিতৰলৈ গৈছে, গৈ বহি আছে। পত্নীয়ে গৈ আৰু কাষতে কিবা ডাঙৰ ঘটনা ঘটিলে নেকি? টকা পইচা কিবা আমাৰ হেৰালে নেকি? কোনোবাই কিবা লৈ গ'ল নেকি? কোম্পানীত কিবা লষ্ট হ'ল নেকি? বেপাৰত কিবা বিসংগতি হ'ল নেকি? কি হৈছে কওকচোন? স্বামীয়ে কৈছে বোলে এনেকুৱা ধৰণৰ কথা কৈ কৈ তুমি মোক যি বিৰক্তি দিলা, এতিয়া মোৰ ওচৰৰ পৰা যোৱা, মোক অকণমান শান্তিৰে থাকিব। গোটেই জীৱন কেৱল এইবোৰে শুনিলোঁ তোমাৰ, অকণমান আঁতৰি দিয়া। মাকে কৈছে যে দেউতাৰ কিবা এটা হৈছে বোপাহঁত, যাচোন যা উঠগে। এইবাৰ ল'ৰাকেইটা আহিছে, দেউতা কি হৈছে তোমাৰ? কোৱা, আমাক কোৱা, আমি আছো নহয়। একো কোৱা, কোৱা তোমাৰ কি হৈছে? কৈছে যে মই মাত্ৰ 30 দিনৰ আলহী পৃথিৱীত। কোনে ক'লে? বোলে একনাথ বাবাই কৈছে। হয় নেকি? তেওঁতো যি কয় সেই বাক্য আজিলৈকে সকলো ফলি আহিছে। গতিকে এই 30টা দিন মই যিহেতু পৃথিৱীৰ আলহী, গতিকে এই 30টা দিন অন্তত মোৰ মতে মোক থাকিবলৈ দিয়া তোমালোকে। আজিৰ পৰা মই মোৰ সকলো মোৰ ব্যৱসায় বাণিজ্য টকা পইচা সা সম্পত্তি যি আছিল সকলো তোমালোকক দি দিলোঁ। তোমালোকে চবে ভগাই বতাই যেনেকৈ মিলে লৈ ল'বা, মোক আৰু একো নুসুধিবা। মই য'ত যি লিখি দিব লাগে চব লিখি দিছোঁ, চহী কৰি দিছোঁ, তোমালোকে চব লৈ যোৱা, মই নাই বুলি ধৰি লোৱা, আৰু মোক এইবোৰ কথা নক'বা। এই বুলি তেওঁ সাধনা গৃহত গৈ বহি দিলে। 30টা দিন কেনেকৈ অতিক্ৰম কৰিলে তেওঁ ক'বই নোৱাৰিলে। নিৰ্দিষ্ট সময়ত উঠি আহে, স্নান পান কৰে, কিবা অকণমান খায়, আকৌ তাতে যায়। 30 দিনৰ দিনা বংশ কুটুম্ব সকলো আহি সাজু হৈছে, খৰি খেৰ সকলো যোগাৰ হৈছে। অঙহী বঙহী চোতালত বিনাই বিনাই কান্দিছে, দাইটি কাইটি যাৰ যি হয়, তই অমুক কৰিছিলি তমুক কৰিছিলি, আজি তই যাবি, হেন তেন, আমি কেনেকৈ থাকিম? এইটো কান্দন চবেই কান্দে। তই গ'লি আমি কেনেকৈ থাকিম? কিন্তু চবে থাকেই, আৰু কোনো নথকাকৈ আছে। কোনোবা গ'ল বুলি কোনোবা নাথাকে নেকি? আগৰ নিচিনাকেই থাকে। সেইটো অকণমান সময়ৰ আৱেগ। কাৰণ মৃত্যু এটা এনেকুৱা সত্য যে ইয়াক কোনেও আজিলৈকে নুই কৰিব নোৱাৰে। দেখিলে যে 30 দিন পাৰ হৈ গ'ল, তেওঁতো নমৰিলে। 31 দিনৰ দিনাও নমৰিলে। তাৰপিছত সকলো বতি বংশ গৈ একনাথৰ ওচৰলৈকে গ'ল।
লৈ আহিলে তেওঁক মাতি। তেওঁ আহিলে, বোলে আপুনি কৈছিলে এনেকুৱা এনেকুৱা আমাৰ দেউতা 30 দিনৰ ভিতৰত, বোলে ক'ত আছে তেওঁ? বোলে তাতে ধ্যানত বহি আছে। তেওঁ গ'ল, কৈছে বোলে হে গুৰুদেৱ তুমি আহিলা? বোলে অঁ। বোলে তোমাৰতো 30 দিন পাৰ হৈ গ'ল, মই সেইকাৰণে তোমাৰ ওচৰলৈ আহিলোঁ। বোলে 30 দিন পাৰ হৈ গ'ল নেকি? বোলে অঁ পাৰ হৈ গ'ল। আৰে মইতো মৰা নাই যে, মইতো মৰিব লাগিছিল। বোলে নহয়, তুমি মোক সুধিছিলা নহয় যে ঈশ্বৰক ধ্যান কৰাৰ কৌশলটো কি, ঈশ্বৰক লগত বিলীন হৈ থকাৰ কৌশলটো কি? আচলতে মই তোমাক কৌশলটোহে দিছিলোঁ। ময়ো নাজানো তুমি কেতিয়া মৰিবা, কোনে জানে কোন কেতিয়া মৰিব। মই যেতিয়া কৈ দিলোঁ তোমাক যে 30 দিনৰ ভিতৰত তুমি মৰিবা, যে এই যে তুমি চব বাদ দি পেলালা। আমাৰ মানে পিতৃবিলাকৰ মই কথা কৈছোঁ, বিশেষকে সকলো পিতৃ নহয়। আমাৰ পিতৃবিলাকে আমাৰ সন্তান সন্ততিবিলাকক দায়বদ্ধতা দিব নোখোজে। তেওঁলোকৰ দৃষ্টিত এইটোৱে হ'ল, সি পাৰিব জানো? নিজৰ দায়বদ্ধতাটো তেওঁলোকে কি নকৰে, এৰি দিবলৈ নোখোজে। ইয়াৰ মূল কাৰণটো হ'ল কি? মমতা, মোহ। এই সৰুৱে আছে, নাজানে, ক'ত পাৰিবা। যাৰ বিনিময়ত সকলো দায়িত্ব নিজে মূৰ পাতি লৈ 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 ঈশ্বৰ কৰ্ম কৰিবলৈ তেওঁৰ জীৱনত আহৰি নাই, নামঘৰলৈ আহিবলৈও তেওঁৰ জীৱনত আহৰি নাই, সমাজৰ কৰ্মত লাগিবলৈ তেওঁৰ সময় নাই। বহুত মানুহে কয় যে এইকেইটা দিন আৰু ৰওক প্ৰভুসকল, মোৰ ৰিটায়াৰ্ডটো লৈ ল'বলৈ দিয়ক, আৰু মাত্ৰ কেইমাহমান আছে, তাৰপিছত মই এনেকৈ নামঘৰৰ কামত লাগিম আপোনালোকে দেখিব। এতিয়া ৰিটায়াৰ্ডৰ আগে আগে মানুহজনটো আহিছিলেই নামঘৰলৈ, এতিয়া ৰিটায়াৰ্ডৰ পিছত আপুনি তাকো নেদেখে কেতিয়াবা কিছুমান মানুহ। এইটো অৱস্থা হয়। কিহৰ কাৰণে? যে তেওঁ দায়বদ্ধতাটো আকৌ বঢ়াই লয়। চৰকাৰে তেওঁক কৈছে যে আপোনাৰ আহৰি ল'বৰ সময়, কিন্তু তেওঁ নলয়, কাৰণ তেওঁৰ ল'ৰা ছোৱালীক তেওঁ অযোগ্য বুলি ভাবি আছে। কিন্তু তেওঁ কাইলৈ পৰহিলৈ যেতিয়া ইহলীলাক সম্বৰণ কৰি গুচি যাব, তেওঁৰ ল'ৰা ছোৱালীয়ে কিন্তু সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব। সেইকাৰণে হে প্ৰভুসকল, মানুহে ইয়াত কৈছে সেইকাৰণে যে মই এই কথাটো দঢ়াই আছো যে তোমাৰ চৰণ সেৱা কৰিছো কাৰণে মোৰ এই মায়াৰ প্ৰভাৱৰ পৰা মই নিজক মুক্ত কৰিব পাৰিম। এই চিন্তাটো মোৰ মনত দৃঢ়তাৰে আছিলে ভগৱান। ইয়াত সেইকাৰণে কৈছে, ৰাম জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমি, কাম ক্ৰোধ মোহ জিনি, যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু পুনু, তাহাৰো আছে বিঘিনি। জ্ঞানীগণে ইন্দ্ৰিয়ক দমন কৰি অত্যন্ত কঠোৰ সাধনাৰে ঈশ্বৰ সাধনা কৰিবলৈ যায়। ব্ৰহ্মপদ প্ৰাপ্তি হয়, তাৰপিছতো তেওঁলোকৰ বিঘিনি আহে। কিহৰ কাৰণে? যে তেওঁলোকে যেতিয়ালৈকে ভক্তি জীৱনত প্ৰাপ্তি নহয়, মুক্তি প্ৰাপ্তি হ'ব পাৰে। বাপসকল, যে জন্ম মানেই বন্ধন নহয় আৰু মৃত্যু মানেই মুক্তি নহয়। কিন্তু গোস্বামী তুলসীদাসে তেওঁৰ ৰামচৰিত মানসত লিখিছে, ঈশ্বৰ অংশ জীৱ অবিনাশী, অমল চেতন। অৰ্থাৎ তেওঁ ক'ব খুজিছে এইটোৱেই যে আমিবিলাকে ভাবো যে আমি জন্ম হলো মানে বন্ধনত পৰি গলো, কিন্তু পৃথিৱীত এনেকুৱা সত্তা আছে যি জন্মৰ পিছতো পৃথিৱীত বন্ধনত থকা নাই। তাৰ একমাত্ৰ উদাহৰণ হ'ল মহামুনি শুকদেৱ। শুকদেৱৰ জন্ম সময়খিনিত ভগৱানে মায়াক নিষ্ক্ৰিয় কৰি ৰাখিছিল পৃথিৱীত। সেইকাৰণে শুকদেৱৰ শৰীৰত কিঞ্চিত মানুহ মায়াৰ প্ৰভাৱ নাছিলে। অৰ্থাৎ মায়াময় জগতত জন্মগ্ৰহণ কৰাৰ পিছতো শুকদেৱ সম্পূৰ্ণ মায়াবিহীন জীৱন যাপন কৰিছিল, মায়ামুক্ত জীৱন যাপন কৰিছিল। কোনো মায়াৰ প্ৰভাৱৰ দ্বাৰা শুকদেৱ প্ৰভাৱান্বিত নাছিল। তেনেকুৱা অনেক পুৰুষৰ উদাহৰণ শাস্ত্ৰত আছে। ঠিক তেনেকে মৃত্যু হ'ল মানে এটা জীৱ মুক্ত হ'ল এনে নহয়। মুক্ত কেতিয়া হ'ব? যিদিনাখন তেওঁ নিজৰ স্বৰূপ চিনিব, মই কোন,
এই চিন্তাটো যিদিনাখন ফলৱতী হ'ব তেওঁ পৰিণাম হিচাপে তেওঁ মুক্তি লাভ কৰিব সেইদিনা। কিন্তু এই মুক্তিও জীৱনৰ সৰ্বশ্ৰেষ্ঠ নহয় বুলি কৈছে। এই মুক্তিও জীৱনৰ সৰ্বশ্ৰেষ্ঠ নহয়। তেতিয়াহ'লে কি সৰ্বশ্ৰেষ্ঠ কি? ভক্তি। মুক্তি কোনো ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মুকুতিৰ হোৱে পাত্ৰ। হীৰা আমি মহামূঢ় গৃহবাসী সুখে সংগ লয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিব দুষ্টৰ মায়া তজুগু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনে আছিল চিত্ত। তোমাৰ চৰিত্ৰ শুনিলে ভকতৰ সংগত আমি গৃহবাসী সুখে। উদ্ধৱে কিন্তু আপোনালোক আমাক প্ৰতিনিধিত্ব কৰি কথাটো কৈছে যে আমি গৃহবাসী সুখত আছো, আমাৰ পত্নী আছে, পুত্ৰ আছে, গৃহ আছে, সংসাৰ আছে, পৰিয়াল পৰিজন সকলো আছে। এই সকলোবিলাকৰ মাজত থাকিও গৃহবাসী সুখত থাকিও ভকতৰ সংগ লৈ কেৱল তোমাৰ চৰিত্ৰ শুনিয়ে এই দুষ্টৰ মায়া আমি অতিক্ৰম কৰিব পাৰিম, এই বুলি আমাৰ বিশ্বাস আছিল। এই বিশ্বাসটো সকলোৰে থকাটো প্ৰয়োজন, দৰকাৰ। হে ৰাম তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনে আছিল চিত্ত। চৰণ ছত্ৰৰ ছায়া সেৱ যিটো সিটো এৰাইতো তাপ হেন পাও এৰি খনেকো নিজিব সংগে নিও কবাপ। বাপসকল ভেকুলীবিলাক দেখিছে নহয় আপোনালোকে? এই ভেকুলীবিলাকক এটা পাত্ৰত, পানীৰ পাত্ৰত থৈ তলৰ পৰা যদি জুই দিয়া হয়, পানীটো লাহে 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 গৰম হ'বলৈ ধৰিব। ইচ্ছা কৰিলে ভেকুলীটোৱে তাৰ পৰা একে জাপে ওলাই যাব পাৰে, সেই শক্তিটো তেওঁৰ থাকে। কিন্তু ভেকুলীটোৰ শৰীৰত এটা বিশেষ শক্তি আছে, তেওঁ পানীটো যিমান গৰম হ'লেও তেওঁৰ শৰীৰে তাক সহন কৰিব পৰাকে তেওঁ শৰীৰটোক প্ৰস্তুত কৰিব পাৰে। গতিকে যেতিয়া কুহুমীয়া গৰম হয়, তেতিয়া কুহুমীয়া গৰম পানীত থাকিবলৈ তাৰ শৰীৰটোক যি ধৰণে প্ৰস্তুত কৰিব লাগে কৰি লয়। তাৰ কাৰণে তেওঁৰ কিন্তু শক্তি, শৰীৰৰ শক্তিটো ক্ষীণ হৈ গৈ থাকে। পানীটো যেতিয়া বেছি গৰম হৈ গ'ল আৰু শৰীৰটোক তেনেকৈ তেওঁ প্ৰস্তুত কৰি তুলিলে। এটা সময়ত পানীটো যেতিয়া উতলিব ধৰে তেতিয়া আৰু তাৰ সেই শক্তিটো সেই সীমাৰ পৰা বাহিৰলৈ গুচি যায়। তেতিয়া আৰু সি নিজৰ শৰীৰটোক উতলা পানীৰ লগত ৰাখিব পৰাকৈ সামৰ্থ্যৱান কৰি তুলিব নোৱাৰে। আৰু আটাইতকৈ মন কৰিবলগীয়া বিষয় এইটোৱেই যে ইতিমধ্যে তেওঁৰ সঞ্চিত সকলো শক্তি এৰি দিলে কাৰণে পানীৰ পৰা এতিয়া জঁপিয়াই পাৰ হ'বৰ কাৰণেও তেওঁৰ যিখিনি শক্তি আছিল, ভেকুলীটোৱে সেই শক্তিখিনি হেৰাই পেলায়। এইটো ভেকুলীৰ গতি নহয়, এইটো আপোনাৰ মোৰ গতি। সংসাৰৰ তাপ, ত্ৰিগুণাত্মক যি গুণৰ আমাৰ তাপত আমিবিলাক তাপিত হৈ আছো, সেই তাপবিলাক আমি মানে সহিব পৰাকে সামৰ্থ্য আমাৰ যিখিনিলৈকে থাকে সেইখিনিলৈকে আমি সহি থাকো। ল'ৰা এটা যেতিয়া যৌৱন প্ৰাপ্ত হৈ গ'ল, চাকৰি বাকৰি পালে, বাপেক মাকৰ মনত মানে শান্তি নাই, কেনেকে এজনী ছোৱালী গোটাই দিব লাগে আৰু ল'ৰাটোক বিয়াখন পাতি দিব লাগে। প্ৰভুসকল,
সংসাৰৰ জুইবিলাকৰ ভিতৰত ধন হইলা এককুৰা, পুত্ৰ হইলা 2, ভাৰ্যা হইলা 3 কুৰা সংসাৰৰ জুই। এই জুই সংসাৰৰ তাপিত জুইৰ ভিতৰত এইবিলাককো ধৰা হৈছে। ধন জুই মানুহৰ কাৰণে তাপ সৃষ্টি কৰিব পৰা, পুত্ৰ কন্যা এইবিলাক তাপ সৃষ্টি কৰিব পৰা জুই, আৰু ভাৰ্যাও একুৰা জুই। গোবিন্দ মিশ্ৰই সেইকাৰণে অৰ্জুনক কোৱাৰ চলেৰে গীতাৰ মাহাত্ম্যত খুব ধুনীয়া অনুবাদ কৰিছে। কি বুলি কৈছে? যে বানৰক যেন নৰ্তকে নচাৱে, স্বামীক নচাৱে ভাৰ্যা। হে অৰ্জুন, বান্দৰবিলাকক যেনেকে নচুৱাই খেল দেখুৱাবিলাকে, একোগৰাকী ভাৰ্যায়ো স্বামীক তেনেকে নচুৱাব পাৰে। এই জুইবিলাকৰ তাপত পুৰুষজনে বা ব্যক্তিজনে তেওঁ সহিব পৰাকে তেওঁৰ যিমান সহনশীল শক্তি আছিল এৰি দিওঁতে 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 সহি থাকি 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 এটা সময়ত সেইবোৰৰ পৰা তেওঁ কি হৈ যায়, সহনশীল শক্তিটো তেওঁৰ নাইকিয়া হৈ যায়, আৰু তাৰ পৰা ওলাই আহিব পৰা ক্ষমতাও নাই। এইটোতো জাগতিক জগতৰ নিয়ম। সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ভাগৱতৰ পদে 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 লিখিলে যে পুত্ৰ ভাৰ্যা ধন জন সাম্যকে মেঘৰ ছায়া, তাতেক নাতেক মায়া। কিয় কৈছে? যে নালাগে নহয় আপুনি সেইকাৰণে আপুনি সংসাৰ নকৰাকে থাকিব নেকি? সেইকাৰণে আপুনি ল'ৰা ছোৱালী যি জন্ম দিছে তাক পালন পোষণ নকৰাকে থাকিব নেকি? যিখিনি ধন উপাৰ্জন কৰিছে সেইখিনি আপুনি পেলাই দিব নেকি? নোৱাৰে। মানে কৈছে এইকাৰণে এই কথাখিনি আপোনাক সচেষ্ট কৰিছে যাতে এইখিনিৰ পৰা উৎপাদিত হোৱা তাপত আপুনি নিজৰ সঞ্চিত শক্তিক যাতে আপুনি তাত বিলীন নকৰে। যিমানখিনিলৈকে আপুনি সহিব পাৰে সিমানখিনিৰ ভিতৰতে আপোনাৰ শক্তিখিনি খৰচ কৰক। অৰ্থাৎ আমি ধন উপাৰ্জন কৰিবৰ কাৰণে যি ধৰণে 24 ঘণ্টা তন মন আমি বিলাকে খৰচ কৰিব পাৰোঁ, ঈশ্বৰ সাধনাৰ কাৰণে আমি নকৰোঁ। পুত্ৰ কন্যাক সামৰ্থ্যৱান কৰি তুলিবৰ কাৰণে যিমানখিনি অহোপুৰুষাৰ্থ আমাৰ জীৱনত আমি কৰোঁ, ঈশ্বৰ সাধনাৰ কাৰণে, নাম সাধনাৰ কাৰণে সিমানখিনি অহোপুৰুষাৰ্থ আমাৰ জীৱনত আমি নকৰোঁ। ভাৰ্যাগৰাকীক সুখত ৰাখিবৰ কাৰণে যিমানখিনি অহোপুৰুষাৰ্থ এগৰাকী পুৰুষে কৰে সিমানখিনি অহোপুৰুষাৰ্থ ঈশ্বৰ সাধনাৰ কাৰণে কোনো পুৰুষে নকৰে। যদি কৰে তেওঁতো মহাপুৰুষ হৈ যাব। এই কথা গোস্বামী তুলসীদাসৰ পত্নী ৰত্নাৱলীয়ে তেওঁক কৈছিলে। তুলসীদাসৰ নাম আজি আমি নললোহেঁতেন। আৰু তুলসীদাস এনেকুৱা এগৰাকী পণ্ডিত, প্ৰবৰ শাস্ত্ৰজ্ঞ বিদ্বান, যে যাৰ নাম সমগ্ৰ ভাৰতবৰ্ষত তেওঁৰ বিৰচিত কৰে ৰামচৰিত মানস। মানে তেওঁ বৰ্ণন কৰিছিল এইটো কথা যে আপুনি যদি দেখে যে জ্ঞানী ৰামতকেও জ্ঞানী কিন্তু ৰাৱণ আছিল, ধনী ব্যক্তি ৰামতকেও ধনী ব্যক্তি ৰাৱণ আছিল, শক্তিশালী আৰু সামৰ্থ্যৱান ৰামতকেও ৰাৱণ বেছি আছিল, কিন্তু তাৰ পিছতো ৰামৰ হাতত কিন্তু ৰাৱণ নিহত হৈছিল। ইয়াৰ কাৰণটো কি? যে ইমানবিলাক শক্তি ধন জন সামৰ্থ্যৰ দ্বাৰা সামৰ্থ্যৱান হোৱাৰ পিছতো ৰাৱণে কিন্তু কামনা আৰু অহংকাৰৰ পৰিণতিত নিজৰ তিল তিল স্খলনক তেওঁ ৰোধ কৰিব পৰা নাছিল। শক্তিবন্ত পুৰুষসকলে কেতিয়াও নিজৰ শক্তি আৰু সামৰ্থ্যৰ ওপৰত কেতিয়াও হেৰি নকৰে, মানে তাক স্খলন নকৰে। ৰামচন্দ্ৰইটো ইচ্ছা কৰিলে একেপাত সৰুতে ৰাৱণক নিধন কৰিব পাৰিলেহেঁতেন, নাই কৰা। ৰাৱণক তিল তিলকে ভাবিবৰ কাৰণে সময় দিছে। তেওঁক দুৰ্গতিৰ কথা কোৱা হৈছিলে যে দুৰ্গতি কি তুমি চোৱা। সেই বাপসকল সকলো শক্তি আৰু সামৰ্থ্যৰে সামৰ্থ্যৱান হোৱাৰ পিছতো যদি ঐশ্বৰিক শক্তি আধ্যাত্মিক শক্তিৰে এজন ব্যক্তি সামৰ্থ্যৱান নহয়, তেতিয়াহ'লে তেওঁৰ জীৱনত প্ৰাপ্ত হোৱা সেই সামৰ্থ্যৰে তেওঁ কেতিয়াও সফল মনুষ্য জীৱন যাপন কৰিব নোৱাৰে। আমাৰ ল'ৰা ছোৱালীকো আমি এই কথা শিকাব লাগে যে তুমি যিমান বিদ্বানী হোৱা, তুমি যিমান ধনৱান ব্যক্তি নোহোৱা কিয়, তুমি যিমান শক্তিশালী চিন্তাৰ ব্যক্তি নোহোৱা কিয়,
তোমাৰ মনত যদি আধ্যাত্মিক চেতনাই ক্ৰীড়া নকৰে তেতিয়াহ'লে তোমাৰ দ্বাৰা উপাৰ্জিত ধনে কল্যাণকাৰী কামত ব্যৱহাৰ হয় নে নহয় তাত সন্দেহ আছে। তোমাৰ শৰীৰত অৰ্জিত শক্তিয়ে ভাল কামত ব্যৱহাৰ হ'বনে নাই তাৰ কাৰণে আপোনালোকে এইকেইটা দিনতে খুব এটা ডাঙৰ বাতৰি এটা মানে হেৰি হৈ আছে ছ'চিয়েল মিডিয়াত, যে এজন IIT মুম্বাইৰ পৰা এৰস্পেচ ইঞ্জিনিয়াৰিং কৰা এজন ব্যক্তিয়ে কুম্ভ মেলাত আহিছে। তেওঁ কিন্তু আচলতে তেওঁ হাৰিয়ানাৰ আছিল ল'ৰা, কিন্তু তেওঁ সেই সময়ত মুম্বাই IITৰ এৰস্পেচ ইঞ্জিনিয়াৰিঙৰ তেওঁ ফাৰ্ষ্ট ক্লাছ ইঞ্জিনিয়াৰ, কিন্তু তেওঁ আজি ঈশ্বৰ সাধনাত নিজক বিলীন কৰিছে। উছামা বিন লাডেনো এগৰাকী ইঞ্জিনিয়াৰ আছিল, তেওঁৰ সাধনাখিনি ক'ত লগাইছিল সেয়াও আপোনালোকে জানে। গতিকে কোনোবা এজন ইঞ্জিনিয়াৰ হ'ল বুলি, ডাঙৰ শিক্ষিত হ'ল বুলি তেওঁৰ সাধনাখিনি ক'ত ব্যৱহাৰ কৰিব সেইটো ডাঙৰ কথা। অৱনিশি চাৰি বেদ বিচাৰি বে কত কৰো হৰি নাম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গোটেই দিন ৰাত বেদ আদি শাস্ত্ৰ আদি অধ্যয়ন কৰিলে, বিচক্ষণ পণ্ডিত হিচাপে নিজক তেওঁ প্ৰতিষ্ঠা কৰিছিল। তেওঁ যদি ৰজা নৰনাৰায়ণৰ ৰাজসভাত এগৰাকী দৰমহাধাৰী লোক হিচাপে থাকিলহেঁতেন তেতিয়াহ'লে ৰজা নৰনাৰায়ণে তেওঁক ধনে সোণে উপচাই দি তেওঁৰ পৰিয়াল পৰিজনক ৰাজকীয় মৰ্যাদাৰে ৰাখিলেহেঁতেন। ৰাখিলে কি হ'লহেঁতেন? সিমানতে শংকৰদেৱ সমাপ্ত হৈ থাকিলহেঁতেন। কিন্তু তেওঁৰ যিখিনি স্ব উপাৰ্জিত শক্তি সামৰ্থ্য জ্ঞান সেইখিনি তেওঁ কেৱল এজন ৰজাৰ ওচৰত নথৈ তেওঁ সমগ্ৰ মানৱ অবা নৰলোক হৰি ভজিয়ক বুলি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে তেওঁ প্ৰয়োগ কৰিলে। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আজিও আমাৰ হৃদয় বিদ্যমান হৈ আছে। মাধৱদেৱ গুৰুজনাই তেওঁৰ জীৱনৰ সকলো উপাৰ্জিত শক্তি সামৰ্থ্য তেওঁ গুৰু সেৱাত অৰ্পণ কৰিলে কাৰণে পৃথিৱীৰ এগৰাকী বিৰল গুৰু সেৱক হিচাপে মহাপুৰুষ মাধৱদেৱ আজিও জগতত পূজিত হৈ আছে। জোৰণৰ কন্যাও এৰি থৈ বিবাহ নকৰি চিৰ কৌমাৰ্য ব্ৰত ধাৰণ কৰি কেৱল গুৰুৰ চৰণ সেৱাত নিজক সমৰ্পিত কৰিলে। সেইকাৰণে মাধৱদেৱ পৃথিৱীৰ বিৰল গুৰু সেৱাৰ অধিকাৰী হিচাপে আজিও বিবেচিত। শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটা মহাপুৰুষৰ একান্ত সেৱক, ধন জন ঐশ্বৰ্য বিভূতিৰে তেওঁ শক্তিশালী আছিল, কিন্তু তেওঁৰ সকলো ধন জন শক্তি কেৱল ভকতৰ সেৱাৰ কাৰণে প্ৰয়োগ কৰিছিল নিস্বাৰ্থ মনেৰে, যাৰ কাৰণে শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটা আজিও পূজিত। সেইকাৰণে সেই প্ৰভুসকল ইয়াতো এই কথাটোকে কৈছে যে আপোনাৰ যি নাথাকক কিয় আপোনাৰ থকাখিনি ঈশ্বৰৰ চৰণত সেৱাৰ কাৰণে সমৰ্পিত হয় নে নহয়। গতিকে তোমাৰ চৰণ ছত্ৰৰ সেৱা তাপ, সংসাৰৰ যি তাপ, মানে তাপৰ পৰা মুক্ত হ'বৰ কাৰণে, সেইকাৰণে ভাগৱতৰ আমি যি ভাগৱত সন্মুখত লৈ আছো, এই ভাগৱতৰ মংগলাচৰণ পদত মানে ভাগৱত মাহাত্ম্যৰ প্ৰথম মংগলাচৰণ পদত কি বুলি কৈছে? সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতুবে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়মে। তাপত্ৰয় বিনাশায়, তিনি তাপক তুমি বিনাশ কৰা। এই তাপৰ পৰা মুক্ত কৰিব পাৰে। সেইকাৰণে কৈছে যে চৰণ ছত্ৰৰ ছায়া সেৱৈ যিটো সিটো এৰাই ইটো তাপ। ভগৱানৰ চৰণ ছত্ৰৰ ছায়াৰ সেৱা যিজনে কৰিলে তেওঁ এই সংসাৰৰ তাপৰ পৰা নিজকে মুক্ত হ'ব পাৰে। হীৰা সবে পৰিহৰি চৰণ দূতয় তোমাৰ কৰিলো সাৰ। তুমি এৰিলাতে ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ। হে প্ৰাণনাথ নকৰায় অনাথ দান্তে ধৰু খেৰ তুলি। তোমাৰ বিয়োগে অগণি এখানে দেখা মাৰে মোক পুলি।
আর এহি বুলি সন্ত উদ্ধৱ মহন্ত আতি প্ৰেম অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণ ৰৱাগে। এহি বুলি সন্ত উদ্ধৱ মহন্ত, উদ্ধৱক মহন্ত বুলি কৈছে, সন্ত বুলি কৈছে। সন্তটো আপোনালোক প্ৰভুসকল, সন্ত আপোনাক হ'ব, কাৰণ ঈশ্বৰ চিন্তাক নিজক সমৰ্পিত কৰিব পৰা জনকে সন্ত বুলিছে, সাধু বুলিছে, মহন্ত বুলিছে। উদ্ধৱ তেনেকুৱা এগৰাকী মহন্ত যিজনে কৃষ্ণ সেৱা ব্যতিৰেকে তেওঁৰ জীৱনত অন্য কোনো সেৱাক তেওঁ প্ৰাধান্য দিয়া নাই। সেই সময়ত উদ্ধৱো এগৰাকী শিক্ষিত ব্যক্তি হিচাপে তেওঁ কংসৰ ওচৰত গৈও ৰাজকাৰ্য চম্ভালিব পাৰিলেহেঁতেন, ৰাজকীয় মৰ্যাদাৰে জীৱন অতিবাহিত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নকৰিলে। মহাভাৰতীয় যুগলৈ যদি আপুনি যায় দেখিব যে এগৰাকী অতি বিদ্বান লোক, অতি পণ্ডিত, যাৰ নাম মহামতী বিদুৰ, কিন্তু তেওঁ বাধ্যত পৰি চৰকাৰী পদবীত তেওঁ নিযুক্ত হৈ থাকিল যদিও তেওঁ কিন্তু চৰকাৰী কোনো ধৰণৰ সুবিধা তেওঁৰ জীৱনত তেওঁ গ্ৰহণ নকৰিলে। সন্তবিলাকৰ এইটো বিশিষ্টতা। কোনো ধৰণৰ দৰমহা নললে, অবৈতনিক আছিল। তেওঁ প্ৰধানমন্ত্ৰী আছিল হস্তিনাপুৰত, চক্ৰৱৰ্তী ৰজা। প্ৰভুসকল মনত ৰাখিব, চক্ৰৱৰ্তী ৰজা মহাৰাজ ধৃতৰাষ্ট্ৰৰ তেওঁ প্ৰধানমন্ত্ৰী আছিল। অখণ্ড ভাৰতবৰ্ষ, আজিৰ দৰে অকণমান ভাৰতবৰ্ষ নহয়, সমগ্ৰ জম্বুদ্বীপ অখণ্ড ভাৰতবৰ্ষ, য'ত হস্তিনাপুৰ ৰাজধানী, তাৰ পৰা সমগ্ৰ পৃথিৱী তেওঁলোকে পৰিচালন কৰিছিল। এনেকি তেওঁৰ পত্নী গান্ধাৰীৰ গান্ধাৰ ৰাজ্যও তেওঁৰ অধীনত আছিলে। গান্ধাৰ ক'ত আছিল? আজিৰ কান্দাহাৰ, একদম আৰৱলৈকে, সেই ভূমি পৰ্যন্ত ধৃতৰাষ্ট্ৰই নিজৰ শাসনত ৰাখিছিলে। তেনেকুৱা এগৰাকী প্ৰভাৱশালী ৰজাৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত থকা বিদুৰে কোনো ধৰণৰ চৰকাৰী সা সুবিধা, কোনো ধৰণৰ ঘৰ, ধন টকা পইচা মৰ্যাদা কোনো গ্ৰহণ কৰা নাছিল। তেনেকে আছে। যিদিনাখন ভগৱান শান্তি দূত হিচাপে হস্তিনাপুৰলৈকে আহিছিল যুধিষ্ঠিৰৰ কথা মতে, সেইদিনাখন ভগৱান কৃষ্ণক, দ্বাৰকাধীশ ভগৱান কৃষ্ণক হস্তিনাপুৰৰ সিংহ দ্বাৰৰ পৰা আদৰি অনা হৈছিল। আৰু দুৰ্যোধন দুঃশাসনৰ নিৰ্দেশত অত্যন্ত বিলাসবহুল কক্ষ নিৰ্মাণ কৰিছিল, য'ত ভগৱান দ্বাৰকাধীশ থাকিব। কৃষ্ণ দ্বাৰিকাৰ পৰম শক্তিশালী এগৰাকী পুৰুষ, তেওঁ আহিব, তেওঁ থাকিব। সেইকাৰণে তেওঁৰ কাৰণে এইকাৰণেই এইটো দিছিলে যে দ্বাৰিকাখন এনেকুৱা এখন ৰাজ্য ভগৱানে নিৰ্মাণ কৰিছিল, কোনো ৰজাৰ অধীনত তেওঁলোক নাছিল, আৰু তাত ৰজাও নাছিল। তেওঁ নিজেই দ্বাৰকাখন পৰিচালনা কৰিছিল। সাগৰক কওঁতে সাগৰে বুকু পৃষ্ঠ উঠাই দিছিলে, আৰু তাতে তেওঁ ৰাজ্যখন নিৰ্মাণ কৰি তেওঁৰ পৰিয়াল পৰিজন সৈন্য সামন্ত নাৰায়ণী খানালৈ তাত তেওঁ নিবাস কৰিছিল। ধন জন ঐশ্বৰ্য বিভূতিৰে ভৰপূৰ আছিল দ্বাৰকা। সুখ সমৃদ্ধিৰ কোনো পৰিভাষা নাছিল তাত, কেৱল সুখ আৰু সুখ, সমৃদ্ধি আৰু সমৃদ্ধি, ধন টকা পইচাৰে বিধৌত আছিল দ্বাৰকা। সেইকাৰণে দ্বাৰকাধীশ ভগৱান কৃষ্ণক ৰাখিবৰ কাৰণে হস্তিনাপুৰত এনেকুৱা ব্যৱস্থা কৰা হৈছিল, সেই ব্যৱস্থাত অত্যন্ত বিলাসবহুল ব্যৱস্থা ভগৱান কৃষ্ণৰ কাৰণে কৰা হৈছিল। কিন্তু এনে বিলাসবহুল ব্যৱস্থাক পৰিত্যাগ কৰি ভগৱান কৃষ্ণই বিদুৰৰ ঘৰত নৈশ যাপন কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। অথচ বিদুৰে কৈছে যে মই তোমাৰ ঘৰলৈ যাম। বিদুৰে মুখেৰে না কৰিবৰ কাৰণে কোনো ধৰণৰ সুযোগ নাপালে। ভগৱানে মোৰ তাতে থাকিম বুলি কৈছে, হ'ব, লৈ গুচি আহিলে। কিন্তু বিদুৰৰ ঘৰত সেই সময়ত নে শুবলৈ এখন বিচনা আছিল, নে বহিবলৈ এখন চেয়াৰ আছিল, কি একো নাই। খাবলৈ কিবা অন্ন পৰমান্ন ফল দ্ৰব্য একো নাছিল। তথাপি ভগৱানক তেওঁ ঘৰলৈ লৈ আহিছে। আৰু সেই সময়ত তেওঁৰ পত্নী শোভাগাই ভগৱান কৃষ্ণক কল আছিল মাত্ৰ ঘৰত কেইটামান, কি খাবলৈ দিবৰ কাৰণে ভগৱান আহিছে, কৃষ্ণ দ্বাৰকাধীশ আহিছে কাৰণে কলকেইটাকে নিজে এৰুৱাই দিছিল। আৰু আৱেগ বিভল্ল হৈ ভগৱানৰ শ্ৰীমুখ দৰ্শন কৰি থাকোঁতে বাকলিখিনি ভগৱানক দি দিলে আৰু নিজে কলকেইটা খাই থাকিলে।
আৰু ভগৱান কৃষ্ণই পৰম তৃপ্তিৰে সেই বাকলিবিলাক এনেকৈ চুবাই চুবাই খাইছিল। এই দৃশ্য দেখি বিদুৰে চকু পানীত টুকি টুকি বাৰে বাৰে বাধা দিবলৈ যায়, আৰু ভগৱান কৃষ্ণই বিদুৰক বাধা দিয়ে। না, মোৰ ভক্তই ইমান স্নেহপূৰ্বক যে দিছে, এই বাকলিকেইটাই পৰম অমৃত হৈ গৈছে। এনেকুৱা অমৃত মোক লক্ষ্মীও আজিলৈকে মোক বৈকুণ্ঠত আজিলৈকে দিব পৰা নাই। এই বাক্য ভগৱানে স্বীকাৰ কৰিছে। নিজ জাতিত জন্মগ্ৰহণ কৰা সুবৰী আয়ে যিকেইটা বগৰী কামুৰি কামুৰি থৈ দিছিল আধা খাই খাই, ভগৱান শ্ৰী ৰামচন্দ্ৰ অযোধ্যাপতি দশৰথৰ জ্যেষ্ঠ পুত্ৰ যুৱৰাজ শ্ৰী ৰামচন্দ্ৰই পৰম তৃপ্তিৰে তাক ভক্ষণ কৰিছে। তাকে দেখি লক্ষ্মণে সুবৰীক কৈছিল, আই তুমিনো জুঠা ফলখিনিহে দাদালে থব পাৰিলানে? সুবৰীয়ে কৈছিল যে এই কথাটো মই ভবাই নাছিলো নহয়। মই এই কথাতে মগ্ন হৈ থাকিলো যে বনৰ পৰা বুটলি বুটলি অনা বগৰীকেইটা কেনেবাকে যদি টেঙা বগৰী আহে, প্ৰভুৱে এই টেঙাখিনি খালে বৰ কষ্ট পাব। গতিকে কষ্টটো ময়ে আগতে ভোগ কৰোঁ, এই বুলি যিহেতু ফলটোৰ মিঠা টেঙা তাক চয়ন কৰিব পৰা সামৰ্থ্য জিভাৰ বাহিৰেতো আৰু বেলেগ নাই, গতিকে খাই চাবই লাগিব একামোৰ। গতিকে তেওঁ ক'ব নোৱাৰাকে ফলটো একামোৰ একামোৰ খাই খাই জিভাৰে আস্বাদন কৰি কেৱল অত্যন্ত সোৱাদিষ্ট আৰু মিঠা বগৰীকেইটা প্ৰভুৰ কাৰণে থৈ দিছিল। তাৰমানে কি, বাহ্যিকতাটোত যদিও দেখিবলৈ এইটো জুঠা ফল, কিন্তু ইয়াৰ আভ্যন্তৰীণ যিটো ভাৱনা সেইটো ইমানেই উচ্চ স্তৰ যে তাক ভাবিব নোৱাৰি, তাৰ কোনো ব্যাখ্যা দিব নোৱাৰি। সেইকাৰণে প্ৰভুসকল মনত ৰাখিব আপোনালোকে এই কথাটো যে ভক্তিত বাহ্যিকতাৰ কোনো স্থানেই নাই। দেখুওৱা ভক্তিৰ ভগৱানৰ হাতত তাৰ কোনো হেৰি নাই, কামেই নাই। আপুনি অন্তঃকৰণে কি ভক্তি সাধন কৰিছে সেইটো ভগৱানৰ কাৰণে নিৰ্ণায়ক কথা। সেইকাৰণে আমি ভক্তিৰ ক্ষেত্ৰত বেছি জাহিৰ কৰিবলৈ যোৱা, দেখুৱাবলৈ যোৱাৰ যিটো বেপাৰ আৰম্ভ হৈছে, এইটোৱে সমাজক ভক্তিৰ পৰা বিচ্ছিন্ন কৰিছে। কোনোবা এজন ব্যক্তিয়ে নামঘৰলৈ জীৱনত গৈও নাপাব পাৰে, কোনোবা এজন ব্যক্তিৰ জীৱনত মঠ মন্দিৰলৈ নেযাবও পাৰে, কিন্তু তেওঁৰ অন্তৰতে যদি ঈশ্বৰ বিদ্যমান কৰি ৰাখিছে, তেওঁৰ জীৱনত কেতিয়াও যদি কাৰো অকল্যাণী কৰ্ম এটাও কৰা নাই, সকলো জীৱৰ প্ৰতি তেওঁৰ কেৱল দয়া আৰু কৰুণা দৃষ্টিৰে ভৰপূৰ হৈ আছে, তেতিয়াহ'লে তেওঁ যি ভক্তি সাধন কৰিব ভগৱানে সেই ভক্তিকহে স্বীকাৰ কৰিব। এইটো বহুত ডাঙৰ কথা। হনুমানক উপহাৰ স্বৰূপে মাতৃ সীতাই অত্যন্ত মূল্যৱান হাৰ এডাল উপহাৰ দিছিলে ৰাজসিংহাসনত বহাৰ পিছত। আৰু হনুমানে প্ৰত্যেকটো মুকুতা দাঁতেৰে কামুৰি কামুৰি এনেকে ফটাই ফটাই গোটেই মালাধাৰে বিকৃত কৰি পেলালে। কোনোবাৰ দৃষ্টিত বনৰ বান্দৰেনো মুকুতাৰ মালা কি মূল্য বুজে, কিন্তু যেতিয়া হনুমানক সোধা হ'ল, হনুমানে চাইছিল যে মই কামুৰি কামুৰি চালো ইয়াৰ ভিতৰত ৰাম আছেনে নাই, দেখিলো যে ৰাম নাই দেখোন। য'ত ৰামেই নাই তাতে মোৰ কাম নাই। সেইটো বস্তু হাম ৰাম জি কি ৰাম জি হামাৰে হায়, খুব ধুনীয়াকে ভজন গায়। মই ৰামৰ ৰাম মোৰ, মই তোমাৰ তুমি মোৰ। ভগৱানে ভাগৱততে খুব ধুনীয়াকে উল্লেখ কৰিছিলে, সিও ভৈলা মোৰ ময়ো ভৈলো তাৰ। ভগৱানৰ বাণী দেই প্ৰভু, যে একান্ত চিত্তে সম্পূৰ্ণ শুদ্ধ হৃদয়েৰে সমৰ্পিত মনোবৃত্তিৰে কল্যাণকাৰী চিন্তাৰে আপুনি যদি নিজকে ভগৱানৰ ওচৰত সমৰ্পিত কৰিব পাৰিছে, তেতিয়াহ'লে আপোনাৰ ভক্তিক ভগৱানে স্বীকাৰ কৰিব। অন্যথা আপোনাৰ কুন্তী দেৱীয়ে সদায় ৰাতিপুৱা এপাহ পুষ্প লৈ পেলাই ভগৱানৰ মন্দিৰলৈ যায়। যি পালে আৰু গা ধুই উঠি যি পালে। এদিন দেখিলে যে এপাহ সুগন্ধিযুক্ত পদুম ফুল হাতত লৈ কুন্তী দেৱী মন্দিৰলৈ আহিছে। গান্ধাৰী বোলে তুমি ক'লে যোৱা? বোলে মই কৃষ্ণ মন্দিৰলৈ যাওঁ, ভগৱানৰ মন্দিৰলৈ যাওঁ। গান্ধাৰীয়ে পুত্ৰ দুৰ্যোধনক ক'লে
বোলে দুৰ্যোধন, কাইলৈ প্ৰাতঃতে মই যেতিয়া মন্দিৰলৈ যাম, তুমি মোক সোণৰ ফুল অলপ আনি দিবা। মই ভগৱানক সোণৰ ফুলেৰে পূজা কৰিম কালি। কুন্তীয়ে যদি বনৰ পৰা ছিঙি নিয়া এপাহ পদুম ফুলেৰে পূজিলেই ভগৱান তেওঁৰ প্ৰতি ইমান সুপ্ৰসন্ন হৈ যায়, মই সোণৰ ফুলেৰে পূজা কৰিম। হ'ব, যোৱা আজ্ঞা মাতা। দুৰ্যোধনে কি কৰিলে? মাতৃৰ বাক্য পালন কৰিলে। পিছদিনা ৰাতিপুৱা কুন্তী দেৱীয়ে এপাহ পুষ্প লৈ পেলাই পূজিবলৈ যাব ওলালে, আৰু ভগৱান সাক্ষাৎ তেওঁৰ সন্মুখত আহি বিষ্ণু থিয় হ'ল যে আই, মোক ইয়াতেই দিয়া তোমাৰ পুষ্প। বোলে এইটোতো মই মন্দিৰতহে দিওঁ তোমাক। বোলে আজি বোলে মন্দিৰলৈ যাব নালাগে। বোলে কিয়? বোলে দুৰ্যোধনে এনেকে সোণৰ ফুলেৰে ঢাকি ঢকিলে, তাতে তোক সোমাবলৈ মোৰো জাগা নাই, আৰু তুমি ক'ৰ পৰা সোমাবা? সেইকাৰণে মই নোসোমালোৱে আজি মন্দিৰত। কিন্তু তোমাৰ এই যি ভক্তিযুক্ত মোক যিখিনি পুষ্প তুমি দিয়া, সেইখিনি মোৰ কাৰণে বহুত মূল্যৱান, আৰু সেইখিনিতো মই ল'বই লাগিব। সেইকাৰণে মই বাটতে ৰৈ আছো, তুমি আহিবা, তোমাৰ ভক্তিযুক্ত পুষ্পপাহ মই গ্ৰহণ কৰিম। সোণৰ ফুলেৰে একদম গুৰুআসনৰ পৰা হেৰিলৈকে যেতিয়া ঢাকি ৰাখিছে, যে ভগৱানেই সোমাব নোৱাৰে, তাত আৰু ভক্ত। তাৰমানে ইয়াৰ অৰ্থটো এইটোৱেই যে আপুনি কি দ্ৰব্যৰে ভগৱানক সন্তুষ্টি কৰিব, সেই দ্ৰব্যসমূহৰ লগত আপোনাৰ যদি মানসিকতাৰ যদি কিবা সম্পৰ্ক আছে, ভক্তি শ্ৰদ্ধা। সেইকাৰণে মানে দ্ৰৌপদী যিদিনাখন দেখিলে যে দুৰ্বাসাৰ অভিশাপত আজি সমগ্ৰ পঞ্চপাণ্ডৱ বিনাশ হৈ যাব, অদুশেষত তেওঁ ভগৱানক স্তুতি কৰিলে, হে প্ৰভু, আজি তোমাৰ বেটিৰেকে, কাৰণ মোৰ অক্ষয় পাত্ৰ আজি মই খাই ধুই থৈ দিছো। যেতিয়ালৈকে দ্ৰৌপদীয়ে অক্ষয় পাত্ৰ নোধোৱে, নপখালে, তেতিয়ালৈকে সেই অক্ষয় পাত্ৰৰ পৰা যিমানে ইচ্ছা সিমানেকে তেওঁ দিব পাৰে। কিন্তু আজি এনেকুৱাহে ঘটনা ঘটিলে যে সেই অক্ষয় পাত্ৰ আজি তেওঁ ধুই পখালি ৰাখিলে। আৰু দুৰ্যোধন আৰু দুঃশাসনে দুৰ্বাসাক এনেকুৱা এটা সময়ত পঞ্চপাণ্ডৱৰ ওচৰলৈকে প্ৰেৰণ কৰিলে যে আমাৰ ভাইকেইজন বনবাসত আছে, তুমি খবৰলৈ আহা। আৰু দুৰ্বাসা আহি কিনে ক'লে যে যুধিষ্ঠিৰক ক'বা আমি আহি আছো স্নান কৰিবলৈ, খোৱাৰ প্ৰবন্ধ কৰিব লাগিব। ভগৱান কৃষ্ণ আহি ওলাল, আহি দ্ৰৌপদীক সুধিলে, বোলে কি হৈছে তোমাৰ? বোলে মোৰ এনেকুৱা এনেকুৱা। বোলে তোমাৰ কি হৈছে সেইবোৰ মই পিছত শুনিম, মোৰ বুঢ়াত ভোক লাগিছে, আগতে মোক খাবলৈ দিয়া। বোলে প্ৰভু সমস্যা সেইটোৱেই। বোলে মই সেইবোৰ সমস্যা পিছত শুনিম, প্ৰথমতে মোৰ সোধাটো তুমি নিবাৰণ কৰা, নিবৃত্তি কৰা। কান্দিব ধৰিলে চৰণত পৰি, যে প্ৰভু, মোৰ যি ক্ষমতা, এগৰাকী যজ্ঞত জন্ম হোৱা যাজ্ঞসেনী দ্ৰৌপদীৰ যি ক্ষমতা, প্ৰভুসকল আইসকল, দ্ৰৌপদী জনী সম্ভৱা নহয়, কোনো মাতৃৰ গৰ্ভত তেওঁৰ জন্ম হোৱা নাই, যজ্ঞৰ কুণ্ডত যাৰ জন্ম হৈছে যাজ্ঞসেনী। গতিকে তেনেকুৱা শক্তিশালী এগৰাকী নাৰী, যি দ্ৰৌপদীৰ কেশত দুৰ্যোধনে ধৰিলে কাৰণে, দুঃশাসনে ধৰিলে কাৰণে গোটেই 100 পুত্ৰ বিনাশ হৈ গ'ল পাণ্ডৱ কৌৰৱ। ইমান শক্তিশালী নাৰী দ্ৰৌপদী। মানে শালংকৃতা বৰনাৰীবিলাকে সদায় কেশ বান্ধি ৰাখে, মানে সংযমতাৰে। এবাৰ লক্ষ্মী আহে, কি দেৱী ৰুক্মিণী আৰু ভগৱান কৃষ্ণ এনে কথা পাতি আছিল। সেই সময়ত ৰুক্মিণী আয়ে চুলি ধুই পেলাই ঘৰৰ ভিতৰতে চুলিৰ প্ৰসাধন কৰি আছিলে। আৰু ভগৱান অন্তঃপুৰত গৈ খুব চলে পৰিহাসে ৰুক্মিণীক এনেকুৱা কিছুমান কথা ক'লে, সেই কথাত ৰুক্মিণী মুধাচুত হৈ গ'ল, বেহুচ হৈ গ'ল শুনি শুনি। যেতিয়া বেহুচ হৈ পৰি গ'ল, তেতিয়া ভগৱান কৃষ্ণই তেওঁক পৰি নোযোৱাকে ধৰিলে। কিন্তু সেই সময়ত ৰুক্মিণীৰ চুলি খোলা আছিলে, আৰু এগৰাকী
মহিয়সী নাৰীৰ চুলি খোল খাই যোৱা চুলি মাটিত পৰিব কাৰণে, মাটিত পৰিলেই অনৰ্থক হ'ব, মাটিত পৰিব নোৱাৰে। সেইকাৰণে ভগৱানে তৎক্ষণাৎ চতুৰ্ভুজী ৰূপ ধাৰণ কৰি দুখন হাতেৰে ৰুক্মিণীক ধৰিছিল আৰু দুখন হাতেৰে কেশ বান্ধি সংযত কৰি ৰাখিছে। প্ৰভু অকল মনত ৰাখে। আজিকালি ফেশ্বন হৈছে চুলি মেলি ফুৰা, সেইটো বেলেগ কথা বাৰু, কিন্তু শালংকৃতা বৰনাৰীসকলে কেশ বন্ধন কৰি ৰাখে। দ্ৰৌপদীয়ে কৈছিল সেইকাৰণে যে মোৰ এই সংযমী কেশ, হে দুঃশাসন, তুমি ইয়াতে ধৰি পেলাই মোক খুলি পেলালা, ৰাজ দৰবাৰলৈকে খোলা কেশেৰে মোক তুমি লৈ আহিলা, ময়ো এই কেশ সিদিনাখনহে বান্ধিম, তোমাৰ ৰক্তেৰে মই যিদিনাখনলৈকে এই কেশ নোধোঁ। আৰু সেইটোৱে ধ্বংস সিদিনাখনৰ পৰাই আৰম্ভ হ'ব, কুৰুক্ষেত্ৰ বিনাশ কৰো। সেইকাৰণে সেই প্ৰভুসকল যে ঈশ্বৰ পুৰুষেও, সেইকাৰণে এনেকুৱা সামৰ্থ্যশালী পুৰুষসকলৰ, বিধৰ্মী পুৰুষসকলৰ সেৱা ঈশ্বৰ পুৰুষে কেতিয়াও গ্ৰহণ নকৰে। দুৰ্যোধন দুঃশাসনৰ সেৱা ভগৱানৰ ল'বলগীয়া নাই, কিন্তু পৰম পবিত্ৰ মনৰ বিদুৰৰ সেৱা ভগৱানে গ্ৰহণ কৰিছে। তেওঁৰ পত্নী শোভাগাই দিয়া তেওঁৰ বাকলিকেইটাই ভগৱানৰ কাৰণে পৰম অমৃত আছে। গতিকে ভক্তিত বাহ্যিকতাৰ কোনো কাৰণতে স্থান নাই। ভক্তিত আভ্যন্তৰীণ আপোনাৰ মনৰ স্থিতি কি, সেইকাৰণে আপুনি নিৰ্ণয় কৰিব নোৱাৰে আচলতে কোনজন ভকতে কি সেৱা কৰিছে। আপুনি মই ইয়াক নিৰ্ণয় কৰিব নোৱাৰো, আমাৰ সামৰ্থ্যৰ বাহিৰত। সেইকাৰণে ভক্ত দেখিলেই ভক্তৰ প্ৰতি প্ৰণিপাত জনোৱাটো প্ৰত্যেকগৰাকী ভক্তৰে নিয়ম। যে আপুনি কি কৰিছে কি কৰা নাই সেইটো মোৰ বিচাৰ্য নহয়, কিন্তু আপোনাক মই ভকত বুলিয়ে সেৱা কৰিছো। যদি মোৰ এই সেৱা গ্ৰহণ কৰিব পৰাৰ সামৰ্থ্য আপোনাৰ আছে, তো আপুনি গ্ৰহণ কৰিব। যদি গ্ৰহণ কৰিব পৰা সামৰ্থ্য নাই, তেতিয়াহ'লে তাৰ পৰিণাম আপুনি ভোগ কৰিব। হে ৰাম ৰাম, নয়নৰ নিৰধাৰাৱে বৈ শোকত আকুল ভাৱে, কত কাকুতি কৰিয়া কান্দন্ত ধৰিয়া কৃষ্ণৰ পাৱে, আর ইহেন অৰুণত চৰণ দুখানি তেজি জীৱ কোনখতে, মাধৱ বান্ধৱ নৱধা সমূলি নিয়োগ মোক লগতে। একেটাই মাত্ৰ প্ৰাৰ্থনা যে মোক তুমি লগত লৈ যোৱা, মোক তুমি লগত লৈ যোৱা। ৰাম এহি বুলি পাৱে পুৰিয়া কান্দন্ত, ঐ অনেক কাৰুণ্য ভাৱে, দশ দিশে দুখে দেখন্ত আন্ধাৰ, চেতন নাহি কে গাৱে। অস্থিৰ হৈ গ'ল উদ্ধৱ, ব্যাকুল হৈ গ'ল, ধৈৰ্যহীন হৈ যাবলৈ যেন পৰিস্থিতি। কি হ'ব এতিয়া যদি মোক লগত লৈ নাযায় ভগৱানে? তেওঁ যদি অকলে গুচি যায়, তেতিয়াহ'লে মোৰ অৱস্থা কি হ'ব? মই কাক লৈ জীয়াই থাকিম? আজিৰ পৰা মই কাৰ কৰ্ম সাধন কৰিম? হে ৰাম ভকতৰ দুখ দেখি ভগৱন্ত, ভৈলন্ত নেত্ৰ সজল, অসন্তোষে কিছু চপৰাইলা মাথ, সংকোচ মুখ কমল, শুনা নৰলোক মহন্তৰ শোক, দেখা দুখ কেন মতে, ধন জন যত জীবন যৌবন, জানা হবে অশাশ্বত।